নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি লৈছোঁ গাহৰি মাংস বনাম। মই গাহৰি মাংসই আৰু মাটিৰ দালিয়ে বনাম। আপোনালোককো দেখাম কেনেকৈ বনাওঁ, মাটিৰ দালিয়ে গাহৰি মাংসই কেনেকৈ বনাওঁ। বনোৱাই বাৰু বহুতে খায়ে। এইফালে ভাজি লৈ আছোঁ, আদা নহৰু পিঁয়াজ এইবিলাক মই দুটাই ৰেডি কৰি থৈ দিছোঁ। ধুনীয়াকৈ ভাজি ডাঙৰ ডাঙৰ মাংসখিনি উঠি ল'ম। ডাঙৰ ডাঙৰ মাংসখিনি উঠি ল'ব লৈছোঁ। পানীখিনি দালিত দিম, মাটিৰ দালিত দিম, বৰ ধুনীয়া লাগে খাই। মই নাখাওঁ ইমান, দেউতাকে ভাজিয়ে খায়, সেইকাৰণে কমকৈ আনিছোঁ। এইখিনি আকৌ সৰু সৰুকৈ থকা মাংসখিনি এইখিনি ধুনীয়াকৈ অলপ আলু দি পেলাই ধুনীয়াকৈ চব্জি কৰি থৈ দিম। তাৰপিছত মাটিৰ দালি বনাম। একেলগে পিঁয়াজে আলুৱে আদা নহৰু পেষ্ট এইখিনি ধুনীয়াকৈ কৰি থৈ দিছিলোঁ, সেইখিনিও দি দিম। আৰু মোৰ ভিডিঅ' যোনে যোনে চাই আছা, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবি আকৌ। যদি ফেচবুকত চাই আছা ফ'ল' কৰি দিবি, আৰু যদি ধৰ ইউটিউবত চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবি। ভাজি থৈ দিয়া ডাঙৰ ডাঙৰ মাংসখিনি ধুনীয়াকৈ কুকাৰত দিলোঁ, দালিৰ লগত মাটিৰ দালিটো। ইফালে কুকাৰৰ চিটি মাৰা মানে ইফালে মোৰ মাংস ধুনীয়াকৈ হৈ যাব। এই মাংসত মই গোটেইখিনি মছলা দি দিলোঁ, ৰেড চিলি, গৰম মছলা, মিট মছলা, তাৰপিছত জিৰা জালুক এনেকৈ গোটেইখিনি দি দিলোঁ। কালাৰটো ধুনীয়া হৈছে নহয়নে বাৰু? খায়ো বাৰু টেষ্টিয়ে লাগিব, ক'তো নালাগিব মই বনোৱা বস্তু। আৰু যদি মই এতিয়া অলপ উতলিব দিলোঁ ধুনীয়াকৈ। উতলাৰ পাছত ইফালে কুকাৰৰ চিটি মাৰিলা, মাটিৰ দালি সিফালে হৈ গ'ল। সিফালে মাংস হ'ল, মাংস হোৱাৰ পাছত সেইটো কেৰাহীতে তেল পিঁয়াজ নহৰু আদা চাদা গোটেইখিনি দি দিলোঁ। দি পেলাই ধুনীয়াকৈ এতিয়া এইখিনি তেল মাৰি দিম। তাতে মাংস আছে ডাঙৰ ডাঙৰ মাংসকেইটা তাতে দি দিছোঁ। কিছুমানে আকৌ ঘিণো কৰিব পাৰে, নাখোৱাগিলাকে ঘিণ কৰেতো, আৰু খাৱৰীয়াগিলাকে খাবই, কি কৰিবি উপায় নাই। সেইকাৰণে বনাই পেলাই দেখাইছোঁ। এইফালে মোৰ মাটিৰ দালিও হৈ গ'ল। শেষত অলপ জিৰা গুড়া দি দিছোঁ। মাটিৰ দালি হৈ গ'ল মোৰ। এতিয়া মই আকৌ ভাত খাম, ভাতকেইটা সজাই লওঁ, আপোনালোকক গোটেইখিনি দেখালোঁ। এয়া মোৰ দালি হৈ গ'ল। মাংস আগতে হৈছে, ইফালে ভাত সজাই ল'লোঁ, সিফালে দালি মাটিৰ দালি আৰু মাংস, ইফালে মাংস সিফালে টেঙা, ইফালে জলকীয়া, ইফালে ভাত। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।